নমস্কাৰ লাৰ্নিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এখন কুৱেশ্যন পেপাৰ। আগন্তুক যে ডিএমই পৰীক্ষা হ'বলগীয়া আছে তাৰ বাবে আমি যি কুৱেশ্যন পেপাৰ সিৰিজ আনি আছোঁ তাৰ ভিতৰত আৰু এখন পেপাৰ লৈ আহিছোঁ আমি প্ৰিভিয়াছ ইয়াৰৰ। এইখন পেপাৰ হৈছে 2022 চনত যি টেকনিকেলৰ পৰীক্ষা হৈছিলে তাৰ পেপাৰ। আৰু এই পেপাৰখনত আপোনালোকৰ 100 মাৰ্কছ আছিলে। এটা দেখি পাইছে 100 মাৰ্কছ লিখা আছে আৰু টাইম দিছিলে 1.5 ঘণ্টা। ঠিক আছে, আৰু ইয়াত নিগেটিভ মাৰ্কিং নাছিলে, কুৱেশ্যনসমূহ ইংলিছত আহিছিলে। ঠিক আছে, আৰু আপোনালোকে যদি আমাৰ পেপাৰবোৰ চাইছে আগতে আমি পেপাৰসমূহ এনালাইচিছ কৰি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু ইয়াৰে আৰু পাৰ্ট কিছুমান আমি লৈ আহিম আপোনালোকৰ বাবে যি পেপাৰসমূহ আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আহোঁ। প্ৰথম প্ৰশ্নটো দিছে হোৱাট ইজ এন আৰ্কটিক টাৰ্ণ। আৰ্কটিক টাৰ্ণ কি হয় সুধিছে। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এ মাইগ্ৰেটৰী বাৰ্ড। আৰ্কটিক টাৰ্ণ হৈছে এটা পৰিভ্ৰমী চৰাই। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 ইয়াত সুধিছে মাউণ্ট আবু ইজ লোকেটেড ইন। মাউণ্ট আবু ক'ত আছে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, দ্য আৰাৱলীজ। ঠিক আছে, ৰাজস্থানৰ যি আৰাৱলী পৰ্বত আছে তাতে মাউণ্ট আবু আছে। আৰু মাউণ্ট আবুত এটা ফেমাছ টেম্পল আছে, সেইটোৰ নাম হৈছে দিলৱাৰা টেম্পল। এইটো এটা জৈন টেম্পল হয়, মনত ৰাখিব, পৰীক্ষাত সোধে এইটো। তাৰ পিছৰ প্ৰশ্নটো দিছে হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান। টাইৱানৰ কেপিটেল কি হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, টাইপে। ঠিক আছে, আৰু য়ংগন হৈছে ম্যানমাৰৰ এখন চিটি হয়। আগতে ম্যানমাৰৰ কেপিটেল আছিলে, বৰ্তমান ম্যানমাৰৰ কেপিটেল হৈছে নাইপিডেও, সেইটো মনত ৰাখিব। পিয়ংয়াং এইটো হৈছে নৰ্থ কোৰিয়াৰ কেপিটেল, আৰু বেইজিং চাইনা। ঠিক আছে, কুৱেশ্যন নম্বৰ 4টো দিছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট। কুৱেইটৰ কাৰেঞ্চি কি হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কুৱেইটি ডিনাৰ। ঠিক আছে, মনত ৰাখিব এইটো। কুৱেশ্যন নম্বৰ 5 ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। এইটো একেবাৰে সহজ, আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয়। অপশ্যন এ, এছিয়া হ'ব ন। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 ইয়াত সুধিছে বাৰাণসী ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। বাৰাণসী কোনখন নদীৰ পাৰত আছে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গংগা। উত্তৰ প্ৰদেশত আছে গংগা নদীৰ পাৰত। ঠিক আছে, কোনখন এনেকুৱা কিছুমান ফেমাছ চহৰবোৰ যিবোৰ কোনখন নদীৰ পাৰত আছে এইসমূহ কুৱেশ্যন চাই ল'ব। প্ৰায় ছেইম ধৰণৰ পেটাৰ্ণতে ছেইম কুৱেশ্যন আহিয়ে থাকে হেল্থৰ পৰীক্ষাত, ডিএমই পৰীক্ষাত। ঠিক আছে, কুৱেশ্যন নম্বৰ 7টো সুধিছে হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ পিংক চিটি। পিংক চিটি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আগতেও পাইছোঁ হেল্থৰ পেপাৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জয়পুৰ। জয়পুৰটোক পিংক চিটি বুলি কোৱা হয় আৰু যোধপুৰক ব্লু চিটি বুলি কোৱা হয়, মনত ৰাখিব, ৰাজস্থানত আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 8টো সুধিছে হুইচ ৱাটাৰৱেজ কানেক্ট দ্য আন্দামান চি উইথ চাউথ চাইনা চি। কোনটো জলপথে আন্দামান সাগৰ আৰু দক্ষিণ চাইনা সাগৰ এই দুখনক কানেক্ট কৰে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ষ্ট্ৰেইট অফ মালাক্কা। ঠিক আছে, এইটোৱে যি আন্দামান সাগৰ আছে আৰু দক্ষিণ চীন সাগৰ আছে এই দুখনক কানেক্ট কৰে বুলি কৈছে। ঠিক আছে, ষ্ট্ৰেইট অফ হৰমুজ এইটো পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক কানেক্ট কৰে। ঠিক আছে, ষ্ট্ৰেইট অফ বাবল মাণ্ডৱ এইটোৱে ৰেড চি, গাল্ফ অফ আডেন আৰু ইণ্ডিয়ান অ'চিয়ান এইকেইটাক কানেক্ট কৰে। ঠিক আছে, আৰু ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ বুলি ক'লে আটলাণ্টিক অ'চিয়ান আৰু মেডিটেৰিয়ান চি হ'ব। ঠিক আছে, এই দুখনক কানেক্ট কৰে। কুৱেশ্যন নম্বৰ 9 সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড। ডেভিড কপাৰফিল্ড এই কিতাপখনৰ লেখক কোন হৈ সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চাৰ্লছ ডিকেন্স। ঠিক আছে, তেখেতে এখন কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যনটো দিছে হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি। সন্তোষ ট্ৰফিৰ লগত কোনটো খেল জড়িত হৈ সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ফুটবল। ঠিক আছে, কোনটো ট্ৰফি কিহৰ লগত ৰিলেটেড সেনেকুৱা কুৱেশ্যনসমূহ চাই ল'ব আপোনালোকে, প্ৰায় সুধি থাকে।
ফুটবলৰ লগত তেনেদৰে BC ৰয় ট্ৰফি আৰু FIFA ৱৰ্ল্ড কাপো আপোনালোকে শুনিছে সেইবোৰ জড়িত ক্ৰিকেটৰ লগত জড়িত হকীৰ লগত জড়িত আৰু বেডমিণ্টনৰ লগত জড়িত খেলসমূহ ট্ৰফিসমূহ চাই ল'ব আপোনালোকে কুৱেশ্যন নম্বৰ 11 ইয়াত কৈছে Avesta is the holy book of which religion Avesta কোনটো ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ হৈ সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জৰ'এষ্ট্ৰিয়ানিজম এই ধৰ্মটোৰ পবিত্ৰ গ্ৰন্থ কি হয় এভেষ্টা হয় ঠিক আছে তেনেকৈ বুদ্ধিজিম বুলি ক'লে বুদ্ধিজিমত কি আছে ত্ৰিপিটাকাছ আছে আৰু শিখিজিমত আছে আমাৰ গুৰু গ্ৰন্থ চাহিব আৰু জৈনিজিমত আছে আগামাছ বা আগাম সূত্ৰ এইসমূহ ধৰ্মগ্ৰন্থ হয় ঠিক আছে কুৱেশ্যন নম্বৰ 12 ইয়াত কৈছে কি হু ৰোট দ্য হেৰি পটাৰ সিৰিজ অফ বুকছ হেৰি পটাৰ ফেমাছ সিৰিজ হয় ইয়াৰ মুভিও আছে আপোনালোকে চাইছে নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি জেকে ৰলিংছ তেখেতে হেৰি পটাৰ সিৰিজখন বুকখন লিখিছিল ঠিক আছে সলমান ৰাছিদ তেখেতৰ এখন ফেমাছ বুক আছে দা স্যাটানিক ভাৰ্চেছ ঠিক আছে এটো পৰীক্ষাত আহিছে আগতে কুৱেশ্যন নম্বৰ 13 ইয়াত সুধিছে হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য নিশ্চয় জানে আপোনালোকে শুদ্ধ উত্তৰ হ'ব চাণক্য আনটা নাম কি হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কৌটিল্য চাণক্য বা কৌটিল্য তেখেতে অৰ্থশাস্ত্ৰখন লিখিছিলে আৰু তেখেত চিফ এডভাইজাৰ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ তেখেতৰ চিফ এডভাইজাৰ আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 14 ইয়াত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন টু ৱাক ইন স্পেচ মহাকাশত খোজকঢ়া প্ৰথমগৰাকী ব্যক্তি কোন হয় সুধিছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি এলেক্সি লিঅ'নভ ঠিক আছে তেখেতে প্ৰথম খোজ কাঢ়িছিলে মহাকাশত আৰু যদি আমাক নীল আৰ্মষ্ট্ৰং তেখেতে আছিলে প্ৰথমগৰাকী ব্যক্তি যিয়ে চন্দ্ৰত খোজ কাঢ়িছিলে ঠিক আছে আৰু তেখেতৰ লগতে মাইকেল কলিন্সো আছিলে ইউৰি গাগাৰিন তেখেত হৈছে কি প্ৰথম ব্যক্তি যোনে স্পেচলৈ গৈছিলে মহাকাশলৈ গৈছিলে ইউৰি গাগাৰিন আৰু খোজ কাঢ়া বুলি ক'লে স্পেচত খোজ কাঢ়া বুলি ক'লে এলেক্সি লিঅ'নভ হ'ব ঠিক আছে এইকেইটা মনত ৰাখিব কনফিউজ নকৰিব নেক্সট কুৱেশ্যন নম্বৰ 15 ইয়াত কৈছে দ্য টেষ্ট অফ ইণ্ডিয়া ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পানী দ্য টেষ্ট অফ ইণ্ডিয়া এইটো কোনটো কোম্পানীৰ শ্লোগান হয় সুধিছে এইটো আপোনালোকে শুনিছে নিশ্চয় অপচন চি আমুল দ্য টেষ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 16 ইয়াত সুধিছে হাউ মেনি লোকসভা মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ঠিক আছে অসমৰ বাবে কিমানখন আসন আছে লোকসভাত সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 14 ঠিক আছে লোকসভাত 14 আৰু ৰাজ্যসভা বুলি ক'লে 7 হ'ব ঠিক আছে এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে where is the headquarters of the International Labour Organization situated ঠিক আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হৈ সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি জেনেভা ঠিক আছে জেনেভা ছুইজাৰলেণ্ডত আছে ইণ্ডিয়াও এই অৰ্গেনাইজেশ্যনটোৰ এটা মেম্বাৰ হয় ঠিক আছে 1919ত এষ্টাব্লিছ হৈছিলে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এইটো এটা মানে অল্ডেষ্ট অৰ্গেনাইজেশ্যন হয় ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ঠিক আছে কুৱেশ্যন নম্বৰ 18 ইয়াত সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি ইন ইণ্ডিয়া স্লেভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি কুতুবুদ্দিন আইবক ঠিক আছে তেখেতে দিল্লী সালতানেটত প্ৰথম স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল মামলুক ডাইনেষ্টি বুলিও কোৱা হয় এইটো ডাইনেষ্টিক 1206 পৰা 1290 চনলৈকে ৰাজত্ব কৰিছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 19 ইয়াত সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দ্য সন অফ এম্পায়াৰ বাবৰৰ পুত্ৰ কোন আছিলে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হুমায়ুন ঠিক আছে মই আগৰ ভিডিঅ'টো আপোনালোকক এটা ট্ৰিক দিছিলোঁ মোগল এম্পায়াৰ ৰজাসকলৰ নাম মনত ৰাখিবলৈ হ'লে এইটো আছিলে ভাষা BHAJSA বি মানে বাবৰ এইচ মানে হুমায়ুন এ মানে আকবৰ জে মানে জাহাংগীৰ এছ মানে শাহজাহান
আৰু আকৌ এ মানে আহিব অৰংজেব ঠিক আছে এই ট্ৰিকটো মনত ৰাখিব ভাষা ঠিক আছে কোৱেশ্চন নম্বৰ 20 ইয়াত কৰিছে জালিয়ানাবাগ মাস্কাৰে took place in which of the following cities জালিয়ানাবাগ হত্যাকাণ্ড যি হৈছিল হেতু কোনখন চহৰত হৈছিল এৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অমৃতসৰ ঠিক আছে পাঞ্জাবৰ অমৃতসৰত এই ঘটনা সংঘটিত হৈছিল 13 এপ্ৰিল 1919 চনত ঠিক আছে জেনেৰেল ওডায়াৰ আছিল যোনে এই কাণ্ড কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 ইয়াত কৈছে which of the following is also known as common salt যেটো আমি খাওঁ নিমখ হেতু কি বুলি জনা যায় হেতু হৈছে ইয়াৰ উত্তৰটো অপচন সি সোডিয়াম ক্লোৰাইড ঠিক আছে ইয়াৰ সাংকেতিক চিহ্ন হৈছে NaCl ঠিক আছে কোৱেশ্চন নম্বৰ 22 ইয়াত কৈছে টাইফয়েড ফিভাৰ ইজ এ ডিজিজ caused by টাইফয়েড টু কিহৰ দ্বাৰা হয় বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ব্যাকটেৰিয়া ঠিক আছে টাইফয়েড টু ব্যাকটেৰিয়াৰ পৰা হয় এটা ব্যাকটেৰিয়া আছে যেটো সালমনেলা টাইফি বুলি কয় এই ব্যাকটেৰিয়াৰ পৰা টাইফয়েড বেমাৰ হয় ঠিক আছে Question number 23 ইয়াত সুধিছে which among the following disease is not spread by mosquitoes ঠিক আছে মহৰ পৰা কোনটো বেমাৰ নহয় সুধিছে ইয়াতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কালা আজাৰ ঠিক আছে বাকি যি ফিলাৰিয়া আছে বা ডেংগি আছে চিকুনগুনিয়া মেলেৰিয়া হেমু বেমাৰ মহৰ দ্বাৰা হয় ঠিক আছে Question number 24 ইয়াত সুধিছে deficiency in iron causes আইৰণৰ অভাৱত কি ৰোগ দেখা দিয়ে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এনিমিয়া ঠিক আছে বাকি বেৰি ভিটামিন B1 ৰ অভাৱত হয় স্কাৰবি ভিটামিন সি অভাৱত হয় আৰু হেপাটাইটিস টো হৈছে এটা লিভাৰৰ বেমাৰ ঠিক আছে Question number 25 ইয়াত কৈছে deficiency in which hormone leads to diabetes mellitus ডায়াবেটিস কোনটো হৰমনৰ অভাৱত ডায়াবেটিস ৰোগ দেখা দিয়ে সুধিছে কমি গলে কোনটো হৰমন কমি গলে ডায়াবেটিস বেমাৰ দেখা দিয়ে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইনসুলিন এটো প্ৰশ্ন ভালেমান বাৰ আহিছে গতিকে খুবেই গুৰুত্বপূৰ্ণ মনত ৰাখিব ইনসুলিন যেতিয়া কমি যায় তেতিয়া ডায়াবেটিস ৰোগ দেখা দিয়ে Question number 26 ইয়াত কৈছে which of the following is an antibiotic তলৰ কোনটো এটা এন্টিবায়োটিক হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এৰিথ্ৰমিচিন এটো হৈছে এটা এন্টিবায়োটিক বাকি ফেনল বা এলকোহল বা ইষ্ট এটা এন্টিবায়োটিক নহয় ঠিক আছে Question number 27 ইয়াত সুধিছে মাইটকন্ড্ৰিয়া are present in which part of the cell মাইটকন্ড্ৰিয়া কোনটো পাৰ্টত থাকে সুধিছে সেল এটাৰ এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি সাইটোপ্লাজম ঠিক আছে এটো আপোনালোকে আগতে পঢ়িছে নিশ্চয় Question number 28 ইয়াত কৈছে the force acting on unit area of surface is called পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি প্ৰেসাৰ ঠিক আছে প্ৰেসাৰ টু হৈছে ফোর্স পার ইউনিট এরিয়া মানে ফোর্স ডিভাইডেড বাই এরিয়া হ'ব প্ৰেসাৰ টু উলিয়াবলৈ হলে আৰু ইউনিট টু কি হয় ইউনিট টু পাস্কেল ঠিক আছে Question number 29 ইয়াত সুধিছে which of the following is produced by a vibrating diaphragm কম্পনশীল ডায়াফ্ৰামৰ পৰা দ্বাৰা তলৰ কোনটো উৎপন্ন হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সাউন্ড ওয়েভ শব্দ তৰংগ ইয়াৰ পৰা প্ৰডিউস হয় ঠিক আছে Question number 30 ইয়াত সুধিছে deficiency in vitamin A causes ভিটামিন A ৰ অভাৱত কি ৰোগ দেখা দিয়ে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নাইট ব্লাইণ্ডনেছ ঠিক আছে কুকুৰি কণা বুলি কোৱা হয় যাক অসমীয়াত আৰু এসমূহ প্ৰশ্ন ভিটামিন কোনটো অভাৱত কি ৰোগ হয় এসমূহ প্ৰত্যেকটো পৰীক্ষাতে আহে ঠিক আছে Question number 31 তে ইংলিছৰ কোৱেশ্চন আহিছে
ইয়াতে সুধিছে হোৱাট ইজ দ্য চিনোনিম অফ ব্ৰাইট ব্ৰাইটৰ চিনোনিম কি হয় সুধিছে ঠিক আছে ব্ৰাইট অৰ্থাৎ উজ্জ্বল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ব্ৰিলিয়েণ্ট ঠিক আছে ব্ৰিলিয়েণ্ট বুলি ক'লো ব্ৰাইটৰ নিচিনা উজ্জ্বল বুজাব ঠিক আছে বাকি প্ৰিজিড বুলি ক'লে ভেৰি কোল তেনেকুৱা টাইপৰ বুজায় আৰু সেৰিন নিশ্চিত টাইপৰ বুজায় ঠিক আছে নেক্সট কোৱেশ্চনটো সুধিছে কোৱেশ্চন নম্বৰ 32 হোৱাট ইজ দ্য ফেমিনাইন জেন্ডাৰ অফ উইজাৰ্ড উইজাৰ্ডৰ ফেমিনাইন জেন্ডাৰ কি হয় সুধিছে অপজিট জেন্ডাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উইচ ঠিক আছে উইচ বুলি ক'লে অসমীয়াত ডাইনী বুলি বুজায় ঠিক আছে Question number 33 ইয়াত সুধিছে what is a group of elephants called elephantৰ হাতীৰ জাকটোক কি বুলি কোৱা হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন ডি herd a herd of elephants এনেকৈ ধৰণে কোৱা হয় ঠিক আছে pride to lionsৰ ক্ষেত্ৰত আমি ইউজ কৰিব pride of lions তেনেকৈ swarm to a swarm of bees a pack of dogs তেনেকুৱা ধৰণত ইউজ কৰা হয় সমূহ ঠিক আছে Question number 34 A person who sells flowers is called ফুল বিক্ৰী কৰা মানুহজনক কি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ফ্লৰিষ্ট ঠিক আছে যিয়ে ফুল বিক্ৰী কৰে তেখেতক কি ক'ব ফ্লৰিষ্ট Question number 35 ইয়াত কৈছে complete the following proverb an idle brain is the devil's dash ইয়াৰ শুদ্ধ উত্তৰ অপচন বি workshop an idle brain is the devil's workshop মানে যদি আমি আমাৰ মগজুটো ভাল কামত ব্যৱহাৰ নকৰো এনে যদি আমি যদি আইডল থাকো ঠিক আছে তেতিয়া আমাৰ মূৰত বেয়া চিন্তাই আহিব পাৰে তেনেকুৱা ধৰণৰ বুজাইছে ঠিক আছে নেক্সট কোৱেশ্চন 36 ইয়াত কৈছে what is the superlative form of sweet Sweeter superlative form কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ sweetest ঠিক আছে sweetest to sweeter superlative form হ'ব comparative বুলি ক'লে sweeter হ'ব next question 37 ইয়াত সুধিছে what is the past tense of lie lie এই wordটোৰ past tense ত কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ lay lie lay ঠিক আছে Question number 38 ইয়াত সুধিছে choose the correct verb from the following to complete the sentence Hari and I dash all school friends ইয়াতে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ ঠিক আছে Hari and I are ঠিক আছে যেটো প্লুৰাল ফৰ্ম হৈ গ'ল প্লুৰাল ফৰ্মত কি লাগিব প্ৰেজেন্ট টেন্সত are লাগিব ঠিক আছে Question number 39 ইয়াত কৈছে what is the opposite gender of cob cob ইয়াৰ opposite gender কি হ'ব সুধিছে cob মানে মটা ৰাজা ঠিক আছে ঠিক হেকেনে মাইকী ৰাজা বুজাবলৈ হলে ইংলিশত কি হ'ব অপচন বি পেন ঠিক আছে cob ৰ opposite gender কি হ'ব পেন Question number 40 ইয়াত কৈছে complete the following sentence with correct determiner determiner কি বহিব সুধিছে please give us dash help ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ some please give us some help ঠিক আছে next question টা হুম question number 41 তে maths question আছে 10টা ঠিক আছে ইয়াত কৈছে what is the number whose 1/2% is 64.5 ঠিক আছে 12 অৰ্থাৎ 12.5% যদি 64.5 হয় তেতিয়া হলে নাম্বাৰটো কি হয় সুধিছে খুব এটা সহজ প্ৰশ্ন তো আপোনালোকে যদি কি হ'ব নাম্বাৰটো যদি আমি x ধৰি লওঁ তেতিয়া হলে 1/2 মানে হৈ যাব 12.5 অৰ্থাৎ 12.5 আমি লিখি 125 লিখিম 125x নাম্বাৰটো যদি x ধৰি লওঁ ঠিক আছে আৰু পাৰ্সেন্টেজটো তলত আহি গলে 100 হৈ যাব ঠিক আছে আৰু ওপৰৰ পৰা যদি 12.5 ৰ পৰা যেতিয়া আমি
পইণ্টটো আঁতৰিলে সেইকাৰণে তলত আৰু এটা 0 আহি যাব ঠিক আছে ইয়াৰ ভ্যালুটো কিমান হয় বুলি কৈছে 64.5 আমি 64.5 টো কি লিখিম 645 আৰু পইণ্টটো আঁতৰাইলে কাৰণে তলত কি আহি যাব 10 ঠিক আছে এটোক যেতিয়া আমি সলভ কৰিম আমাৰ উত্তৰটো আহিব কি আপোনালোকে এবাৰ সলভ কৰি চাব x ৰ ভ্যালুটো আহিব আমাৰ ইয়াত অপচন A 516 ঠিক আছে ইয়াৰ উত্তৰটো হ'ব অপচন A 516 এটা এবাৰ আপোনালোকে নিজে সলভ কৰি চাবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চনটো ইয়াত কৈছে what is the value of the following এটো সলভ কৰিব দিছে এটো যদি সলভ কৰো আমি কেনেকৈ আহিব এটো 2 কিউব আছে 2 কিউব টো কি আহি যাব ওপৰত আহি যাব 2 কিউবৰ জায়গাত কি আহিব ওপৰত আহি যাব 8 আৰু তলত আহি যাব 27 ঠিক আছে ইনটু আহি যাব 6/7 minus 6/7 whole square আছে minus 2 square কৰিলে প্লাসত আহি যাব 6 by আপোনাৰ 36 আহি যাব ওপৰত আৰু তলত আহি যাব 7 square কৰিলে 49 ঠিক আছে ঠিক তেনেদৰে এটো মাইনাসত আছে মাইনাসত আহি যাব -7/4 আৰু এফালে আছে 3/2 এটো আপোনালোকে যেতিয়া সলভ কৰিব তেতিয়া আনসাৰটো আহি যাব ঠিক আছে 4 to যায় 8 আৰু 8 to কাট ক্যান্সেল যাব ঠিক আছে এফালে 7 7 যা 49 আহি যাব ঠিক আছে এফালে 3 এ যাব 27 ত 3 9 যা 27 আৰু 9 এ 36 ত যাব 4 বাৰ ঠিক আছে তো আমাৰ ওপৰত কি থাকিলে 4 আৰু এফালে -2 আছে হয়নে আৰু তলত থাকিলে কিমান 7 অৰ্থাৎ আমাৰ উত্তৰটো কি হৈ যাব -4/7 অপচন C -4/7 ঠিক আছে এবাৰ আপোনালোকে নিজে চেষ্টা কৰি চাব নেক্সট কোৱেশ্চনটো দিছে The arithmetic mean of 10 numbers is 20 if 5 is subtracted from every number what will be the new mean ঠিক আছে 10টা নম্বৰৰ আমাৰ এভাৰেজ দিয়া আছে 20 যদি প্ৰত্যেকটো নম্বৰৰ পৰা 5 কে আমি মাইনাস কৰো তেতিয়া হলে আমাৰ নতুন যেটো মিন হ'ব হেতু কিমান হ'ব দিছে এভাৰেজ কিমান হ'ব দিছে খুব সহজ ইয়াৰে আপোনাৰ 10টা নম্বৰৰ প্ৰত্যেকটোৰে যদি 10টা নম্বৰৰ যদি এভাৰেজ 20 হয় তেতিয়া হলে আমাৰ 10টা নম্বৰৰ টোটাল কিমান হ'ব 10 20 যা 200 হয়নে আৰু প্ৰত্যেকটো নম্বৰৰ পৰা 5 কে যদি আমি মাইনাস কৰো অৰ্থাৎ 10টা নম্বৰৰ পৰা আমি 5 কে 10 5 গুণ 50 মাইনাস হৈ যাব হয়নে 50 মাইনাস হৈ গলে ইয়াৰে আমাৰ টোটালটো কিমান থাকি যাব 150 ঠিক আছে 150 টো যদি নতুন টোটাল হয় তেতিয়া হলে 150 ডিভাইডেড বাই 10 কৰিলে আমাৰ আনসাৰটো আহি যাব অপচন বি 15 ঠিক আছে নতুন এভাৰেজ কি হৈ যাব 15 নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 44 সিম্পলিফাই কৰিব দিছে ঠিক আছে এটা আমি কি কৰিব লাগিব প্ৰথমতে ব্ৰেকেটৰ ভিতৰখিনি হেৰি কৰি ল'ব লাগিব ঠিক আছে ইয়াত আপোনালোকে দেখিব পাৰিছে এফালে 11 into 11 আছে আৰু ইয়াত 121 আছে মাজত ডিভাইড আছে ঠিক আছে 11 into কৰিলে 121 এ হয় আৰু 121 ডিভাইডেড বাই 121 হলে মানে ইয়াত আহি যাব এই পাৰ্টৰ ভ্যালু আহি যাব 1 ঠিক আছে আমি এতিয়া ৰেড কৰি চাম এটো 9 ৰ পৰা এই পাৰ্টটো কৰি চাওক 9 ৰ পৰা 2 গলে 7 আৰু 3 ৰ পৰা 7 মাইনাস হলে ইয়াত আহি যাব -4 ঠিক আছে ঠিক তেনেদৰে এফালে আহিছে 118 মাইনাস আহি যাব এফালে আছে 1 ঠিক আছে এটো পাৰ্টত আহিলে 1 আৰু এফালে আপোনাৰ মাইনাস আহি যাব +4 ঠিক আছে আৰু এই -4 টো ইয়াত ব্ৰেকেটত -2 আহি গলে মানে কি হৈ যাব +4 ঠিক আছে তেতিয়া হলে আমাৰ ইয়াত আহি যাব কিমান 118 মাইনাস এফালে 9 গতিকে आंसर আহি যাব 109 কারেক্ট आंसर হ'ব অপচন এ 109 এবাৰ আপোনালোকে নিজেও চেষ্টা কৰি চাব ঠিক আছে
নেক্সট কুৱেশ্যনটো দিছে 45 if the cost of a notebook is 8.75 how many notebooks can be purchased for rupees 131.25 ঠিক আছে এটো খুবই সহজ এটা আপোনালোকে কি কৰিব লাগিব 131.25 আছে আমি ডাইৰেক্ট 25 লিখি দিছো ঠিক আছে ইয়াক ডিভাইডেড বাই এটা এখন নোটবুকৰ দাম কিমান দিছে 8.75 ঠিক আছে গতিকে ডাইৰেক্ট 875 লিখি দিছো ঠিক আছে যেহেতু দুটা ফিগাৰতে পইণ্টৰ পিছত দুটা ফিগাৰ আছিল সেইকাৰণে আমি 0 এড কৰিব নালাগে কতো এটো আপোনালোকে যেটা ডিভাইড কৰি দিব আপোনালোকৰ এনসাৰটো আহি যাব কোৱেশ্চন নম্বৰ 45 ৰ তেতিয়া শুদ্ধ এনসাৰটো কি হ'ব অপচন বি 15 ঠিক আছে 15খন নোটবুক কিনিব পৰা যাব 131 টকা 25 পইচাত কোৱেশ্চন নম্বৰ 46 ইয়াত subtract -3/8 from -5/7 এটো খুবই সহজ এটো দিছে কি -3/8 ৰ পৰা কি মাইনাস কৰিব লাগে -5/7 যেহেতু ইয়াটো মাইনাস আছে আৰু 5 বৰ্গটো মাইনাস আছে গতিকে এটো হৈ যাব +5/7 ঠিক আছে এই দুটাৰ এলসিএম লইলে 56 আহি যাব আৰু এফালে ওপৰত আহি যাব 8 7 যা 56 আৰু এফালে -21 প্লাস আৰু এফালে 8 5 গুণ 40 ঠিক আছে এটো সলভ কৰিলে আমাৰ কি আহি যাব ইয়াতে মাইনাস এটোটা আমি যেতিয়া 21 ৰ পৰা 40 মাইনাস কৰি দিম ইয়াত আহি যাব আমাৰ -19 ঠিক আছে 19/56 ঠিক আছে গতিকে শুদ্ধটো কি হ'ব অপচন এই শুদ্ধটো হ'ব অপচন ডি -19/56 ঠিক আছে কোৱেশ্চন নম্বৰ 47 ইয়াত দিছে if 5 to the power n minus 2 into 3 to the power 2n minus 3 equal to 135 then the value of n is এটো আপোনালোকে দুটা মেথডত কৰিব পাৰে প্ৰথমতে আপোনালোকে n ৰ জায়গাত ভ্যালু কিটা বহাই কিনে চাই যাব পাৰে 1 2 বা 3 4 এনেকে বহাই গৈ থাকিব পাৰে ঠিক আছে বা আমাক দিছে কি আমি এটো সলভ কৰি চাব পাৰো 5 to the power n এই 135 টুকটো আমি ভাগ কৰি যাও ইয়াতে আমাৰ আহি যাব কি 135 ৰ জায়গাত কি আহি যাব 5 to the power 1 into 3 to the power 3 ঠিক আছে ঠিক তেনেকে আমাৰ ইফালে দিয়া আছে 5 to the power n minus আমি যদি পাৱাৰ গিটা যদি আমি মিলাই চাও তেতিয়া হলে n minus 2 equal to কিমান হৈ যাব এফালে আছে আপোনাৰ 5 to the power 1 n to the power 2 minus equal to n minus 2 equal to 1 হৈ গলে মানে n ৰ ভ্যালুটো আমাৰ কি হৈ যাব n ৰ ভ্যালুটো আহি যাব 3 ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হ'ব आंसर অপচন সি 3 আপোনালোকে ভ্যালুটো n ৰ জায়গাত 3 বহাই কিনো চাব পাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 48 ইয়াত কৈছে Suma is twice as old as her brother in 6 years time the sum of their ages will be 39 years what is her age now ঠিক আছে সুমাৰ বয়স কি আছে তাৰ ভাইকতকে ডাবল যদি 6 বছৰ নেক্সট 6 বছৰ যদি হিহঁতৰ দুটাৰ বয়স যোগ কৰি 39 বছৰ হয় তেতিয়া হলে বৰ্তমান সুমাৰ বয়স কিমান হৈছে এটো সিম্পলি আমি যেনেকৈ কৈছে তেনেদৰে আমি যদি হেৰিটো বনাই লওঁ ফৰ্মুলাটো তেতিয়া হলে আমাৰ এনসাৰটো ওলাই আহিব ঠিক আছে আমি ধৰিছো সুমাৰ ভাইকৰ বয়স কিমান হয় x ঠিক আছে ঠিক তেতিয়া হলে সুমাৰ বয়স কিমান হ'ব 2x ঠিক আছে আমি যদি এটা হেৰি ইকুৱেশনটো বনাও তেতিয়া হলে কি কৈছে নেক্সট 6 বছৰত অৰ্থাৎ সুমাৰ ভাইকৰ বয়স x আৰু 6 বছৰ পিছত কিমান হৈ যাব x + 6 ঠিক আছে প্লাস সুমাৰ বয়স 2x আৰু নেক্সট 6 বছৰ তাই বয়স হৈ যাব +6 এই ইহঁতৰ দুটাৰে বয়স যোগ কৰিলে আমাৰ কিমান আহিব 39 ঠিক আছে তেতিয়া হলে আমাৰ ইয়াত কি আহি গল দুটাতে আমি ইকুৱেশন কিটা যদি আমি এটো যদি সলভ কৰো ইয়াতে আমাৰ আহি যাব x আৰু এফালে 2x অৰ্থাৎ 3x + 12
ইকুৱেল টু 39 ঠিক আছে 39 হৈ গ'লে মানে এইফালে আমাৰ 3x ইকুৱেল টু হৈ যাব 39 ৰ পৰা 12 গুচি গ'লে আমাৰ আহি যাব এইফালে কিমান 27 ঠিক আছে তেতিয়াহ'লে x ৰ ভ্যালুটো আমাৰ কিমান আহি যাব 9 ঠিক আছে x টো কি আছিলে সুমাৰ ভায়েকৰ বয়স সুমাৰ ভায়েকৰ যদি বৰ্তমান বয়স 9 বছৰ হয় তেতিয়াহ'লে সুমাৰ বয়স কিমান হ'ব twice x অৰ্থাৎ x ৰ জায়গাত যদি আমি এতিয়া বৰ্তমান কি কৰো 2 * 9 কৰি দিও তেতিয়াহ'লে সুমাৰ বয়স আহি যাব 18 বছৰ হয়নে ইয়াৰ উত্তৰটো হ'ব অপচন বি 18 years ঠিক আছে নেক্সট question of 49 ইয়াত কৈছে if each of the two equal angles of an isosceles triangle is twice the third angle then the smallest angle is যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ কি হয় যিকিটা সমান কোণ এই যদি থাৰ্ড এংগলটোৰ কি হয় টুৱাইস হয় ঠিক আছে তেতিয়া হলে আটাইতকৈ সৰু এংগলটো কি হয় বুলি আমাক সুধিছে ঠিক আছে এটো কেনেকৈ কৰিব এটা সমদ্বিবাহু ত্ৰিভুজৰ কি কৈছে যদি আমি এটা জানো কথা কি যদি থাৰ্ড এংগলটো আমি ধৰি লৈছো থাৰ্ড এংগলটো কি হয় থাৰ্ড এংগলটো আমি ধৰি লৈছো x ঠিক আছে তেতিয়া হলে আমাৰ বাকি দুটা এংগল কি হ'ব 2x কে আহিব হয়নে সৰি 2x আৰু এটা এংগল কি হ'ব 2x এই থাৰ্ড এংগলটোত কি হয় বাকি কিটা এংগল ডাবল হয় বুলি আমাক কৈছিলে গতিকে এনেদৰে হ'ব আৰু আমি কি জানো এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল সদায় কিমান হয় 180 ডিগ্ৰী হয় তেতিয়া হলে তিনটা কোণ যদি আমি প্লাস কৰো x সৰু এংগলটো আটাইতকৈ সৰু এংগলটো হৈছে x আৰু বাকি দুটা এংগল কি হয় 2x plus 2x হয়নে তেতিয়া হলে হৈ যাব কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি এফালে পাই যাম 5x = 180 হয়নে তেতিয়া হলে আমাৰ x ৰ ভ্যালুটো কিমান আহি যাব x ৰ ভ্যালুটো আহি যাব 36 অৰ্থাৎ আটাইতকৈ সৰু এংগলটো কি হয় ভ্যালু 36 ডিগ্ৰী ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি 36 ঠিক আছে question number 50 এটো হেকৰটো question হয় last question it কৈছে a man goes 10 meter due east and then 24 meter due north what is the present distance from the starting point ঠিক আছে প্ৰথমতে ইষ্টৰ ফালে গল 10 মিটাৰ ঠিক আছে তাৰপৰা নৰ্থ গল 24 ঠিক আছে তেতিয়া হলে এই ডিসটেন্সটো কিমান হৈ দিছে ঠিক আছে এটো আমি পাইথাগোৰাছৰ সূত্ৰলৈ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় a square plus b square equal to c square হয়নে আমাক এটা ভ্যালু দিয়া আছে ধৰিলো 10 square plus b ভ্যালু দিয়া আছে 24 square ঠিক আছে তেতিয়া হলে c square কিমান হ'ব 10 square 100 হয়নে 24 টো যেতিয়া আমি স্কয়াৰ কৰিম ইয়াৰ আহি যাব ভ্যালুটো কিমান 576 ঠিক আছে 576 আৰু এই দুটা প্লাস কৰিলে আমাৰ কি হৈ যাব 676 আৰু 676 টো এটো ৰুট ওভাৰ কৰিলে মানে আমাৰ এনসাৰটো কি হৈ যায় এনসাৰটো আহি যায় 26 হয়নে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ 26 মিটাৰ ঠিক আছে গতিকে এইকিটা আছিল 50টা প্ৰশ্নৰ শুদ্ধ উত্তৰ আপোনালোকে ভিডিওটো যদি হেকলৈকে চালে আৰু আপোনালোকে যদি উত্তৰবোৰ আগতে কৰিছে তেতিয়া হলে কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিছে এটা আমাক কমেন্ট বক্সত জনাব ঠিক আছে আমি আপোনালোকৰ বাবে আৰু বাকি থকা প্ৰশ্ন পেপাৰসমূহ লৈ আহিম আপোনালোকৰ প্ৰস্তুতিত সহায় হোৱাৰকে ঠিক আছে আৰু আপোনালোক আছে গতিকে ভিডিওটো আজিলৈ ইমানতে সামৰো ভিডিওটো হেকলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু আপোনালোকে যদি কোৱেশ্চন পেপাৰখন ডাউনলোড কৰিব বিচাৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে ঠিক আছে ধন্যবাদ